ওই হেমন্ত তোর মাকক মিয়ায় বিয়া করছিল আকৌ এৰি দিছে নেকি তোর মাকক এৰি দিছে নাকি সেইকাৰণে তোর খং উঠিছে কওকচোন বন্ধুসকল এইজনী এতিয়া কি বুলি ক'ব এতিয়া মই কি বুলি ক'ম মাতৃ সমতুল্য বয়স চাক এই বয়সত তাই সামাজিক মাধ্যমত আহিবি নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীৰ মাতৃক লৈ পিনে গালি পাৰে চাক মানুহৰ যেতিয়া শিক্ষাৰ অভাৱ হয় তেতিয়া এনেকা মানুহে এনেকা কৰ্ম কৰিব পাৰে চাক এইজনীক আপোনালোকে কি বুলি ক'ব এই ভিডিঅ'টো মই আপোনাক সম্পূৰ্ণ দেখুৱাম তাৰ আগতে কৈ লওঁ যে আপোনালোকে এইটো ভিডিঅ' অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব কাৰণ এইজনী মহিলা চাক এই বয়সত এইজনী মহিলা এই বয়সত আহি পিনি সামাজিক মাধ্যমত ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাজ্যৰ মুৰব্বীক আৰু তেওঁৰ মাতৃক লৈ পিনি কুমন্তব্য কৰিলে আৰু তুচ্ছ তাচ্ছিল্যকৈ মন্তব্য কৰিলে ওই হেমন্ত তোর মাকক মিয়ায় বিয়া করছিল আকৌ এৰি দিছে নেকি তোর মাকক এৰি দিছে নাকি সেইকাৰণে তোর খং উঠিছে মানুহে তো কয় যে হেমন্ত বিশ্ব শর্মা আমি তো হেমন্ত বিশ্ব শর্মা কই না হেমন্ত বিশ্ব শয়তান ওই লটা বিশ্ব শয়তান একফালে দি জুবিনৰ ন্যায় দিব আর একফালে দি মিয়ার এই সাজা দিব মিয়ার অত্যাচারী করব তে মিয়াই কি ওর মায়ের বিয়া করছাল নাকি বিয়া করে ফেলে এরি দিছিল নাকি হ্যাঁ ওই হেমন্ত তোর মাকক মিয়ায় বিয়া করছিল আকৌ এরি দিছে নাকি তোর মাকক এরি দিছে নাকি সেইকাৰণে তোর খং উঠিছে সেইকাৰণে তুই মিয়াক অত্যাচারী করবি কিয়র কারণে তুই মিয়াক অত্যাচারী কর মিয়া মুসলমান হল তোর চাইও মানে ভাল তুই যে হেমন্ত বিশ্ব শর্মা তুই যে শয়তান তোর চাইও মিয়া ভাল আছে কারণ মিয়ার ধর্মটো তুই চা আর তোর ধর্মটো চা এই মাকসুদার বাচ্চা তোর খুড়দেউ এইটোতে আপুনি মহা ভুল কৰিলে মুখ্যমন্ত্ৰীক আমাক বেয়া পাক ভাল পাক এইটো তেওঁৰ ব্যক্তিগত কথা কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ মুৰব্বী হিচাপে তেওঁক সন্মান দিয়াটো আমাৰ দায়িত্ব আপুনি যেটো কৰ্ম কৰিছে এইটো কৰ্ম কিন্তু সামাজিক মাধ্যমত কেতিয়াও গ্ৰহণযোগ্য নহয় আপুনি মুখ্যমন্ত্ৰীৰ কিবা কৰ্ম পছন্দ হোৱা নাই আপুনি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে বা সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিব পাৰে কিন্তু তেওঁৰ মাতৃক লৈ পিনে যিবিলাক কুমন্তব্য আপুনি সামাজিক মাধ্যমত কৰিছে অনুতোপলমে আপুনি ক্ষমা খোজক নহ'লে কিন্তু আপুনি জেলত যাবলৈ ৰেডি হৈ থাকক খুড়দেউ বন্ধুসকল আপোনালোকে পোনপ্ৰথমে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি পিনে গোটেই অসমবাসী ৰাইজক দেখাৰ সুবিধা কৰি দিব এইজনী মহিলা দেখিছেনে এইজনী মহিলাই সামাজিক মাধ্যমত আহি পিনে মুখ্যমন্ত্ৰীৰ মাতৃক লৈ পিনে যি ধৰণৰ কুমন্তব্য কৰিছে নহয় তোর ধর্মটো চা আর মিয়ার ধর্মটো চা তোর অসমীয়া লড়াই দেখোন কৈ আছে যে পূজা কৰালে কিবা কিবি কৈ আছে মহাভারত গীতা এইবিলাক দেখাই দেখাই যে কৈ আছে তোর লাজ নালাগে হেমন্ত বিশ্ব শর্মা তোর লাজ নাই তোর মাথা আসলে তো ট্রিটমেন্ট করবাই লাগে তোর মাথাটো ট্রিটমেন্ট করিয়া তেজপুরত যা উত্তর বাচ্চা তই খালি মিয়াক হাজা দি আছ তোর মাথা গু হুমাইছে নাকি কুকুরের চলি তোর মাথা গু হুমাইছে নাকি মাকসুদাই আসলে আইনে শাস্তি দিব লাগে নাকি এইবিলাক সব মূৰ্খামি তাক খুড়দেউ এই বয়সত আপনার এটো হবা পায় নাকি কওকচোন এইবিলাক কৰ্ম মূৰ্খামিৰ বাহিৰে আন একো নহয় এতিয়া সময় আছে খুড়দেউ এইবিলাক মূৰ্খামি বন্ধ কৰক লোকৰ নিচিনা কিছুমান মূৰ্খ পুৰুষ মহিলাৰ কাৰণে আজি আমাৰ মিয়া সমাজত এনেকা অৱস্থা মই আপোনাক অনুৰোধ কৰিম খুড়দেউ আপুনি সামাজিক মাধ্যমত এই ধৰণৰ ভিডিঅ' আপলোড কৰা বন্ধ কৰক নহ'লে আপুনি যিদিন এখন আইনৰ পাকত পৰিব আপোনাৰ আধা জীৱন কিন্তু জেলত গুচি যাব মই আপোনাক অনুৰোধ কৰিলোঁ এইবিলাক বন্ধ কৰক মই এইটো ভিডিঅ'ৰ জৰিয়তে খুড়দেউ আপোনাক আহ্বান কৰি দিছোঁ আৰু হকিয়াই দিছোঁ নেক্সট বাৰ সামাজিক মাধ্যমত এনেকা ভিডিঅ' আপলোড কৰাৰ আগত আপুনি একবাৰ ভাবি চিন্তি এনেকা ভিডিঅ' আপলোড কৰিব কাৰণ আপুনি যি ধৰণৰ মন্তব্য সামাজিক মাধ্যমত আহি পিনে ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ পিনে কৰিছে আৰু তেওঁৰ মাতৃক লৈ পিনে কৰিছে এনেকুৱা মন্তব্য কিন্তু সামাজিক মাধ্যমত গ্ৰহণযোগ্য নহয় আৰু নেক্সট বাৰ যদি আপুনি এনেকা ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰে আপনার কঠোর শাস্তিদের ব্যবস্থা করা হবো কথাখিনি কিন্তু মনত রাখিব নেক্সট বাৰ এনেকা মন্তব্য সামাজিক মাধ্যমত কেতিয়াও নকৰিব ধন্যবাদ